এই শালা ইমান ওয়েটিং কে ভাই কিবা টেনশনে থাকা লাগছে দেখোন মধু ফোন মাৰি আছো 15-20 মিনিট মান হল ওয়েটিং এ ফোনটো থাকবা পাৰে যে কাবালত কথা পাতি আৰু ইমান বছৰ ভাল পাইছা কিয় ইমান চিন্তা কৰি থাকা আৰে চিন্তা নকৰলৈ যদি তাৰে 4th গেটত ৰিজাল্টটো বেয়া হলই ভাল হয় তোৰ ভালে হৈছে তোৰ লাইফত টেনশন নাই লাইফত টেনশন নাই তাই মোৰ তিৰি নেকি তাই মোৰ গাৰ্লফ্ৰেণ্ড দে কি প্ৰমাণ আছে তাইক মই ভাল পাং যি চাকৰি হোৱাৰ পাছত যদি ডিসি এসপি হেগলাখানে তাইক লৈ গুচি যায় তেতিয়া মোৰ কি হ'ব ফৰগেট ধৰে চাকৰি বেছি তাই ডিসি কে বিয়া কৰাবা বে আৰে তাইৰ পোষ্টটোৱে ফৰগেট হ'ব কিন্তু তাই দেখাততো ফাৰ্ষ্ট গ্ৰেডৰে মাল না মই এটা কথাই ক'লো ভাই কালি ৰাতিপুৱাই তাৰ ঘৰত যাম মই তাই এই চাকৰি কৰবা নৰে খোলা কথা ভাই তাই হৈ মোক এৰবা লাগব নহলে চাকৰি এৰবা লাগব তাই শুন নাছিল কিয়া ক'ত ইমান বিজি থাক পেহেৰেৰ কাম বন নাই তোমাক যে ইনকে ফোন কৰি থাকে কি আজি ৰাতিপুৱা পই আছল না কিয়া আইবা নলি নেকি এনো আউলো দা হ'ব দা বহা দুপৰে ক'ত গেল আছে ভিতৰতে আছে চাব গলি দেচোন কিয়া কিবা চাবা লাগা আছে দেচোন কি ছ ইমান প্ৰশ্ন কৰি নাখিবা আগতে দেখোন খুজাৰ লগে লগে মোবাইল দিছিলা কালি তো তোমাৰ স্ক্ৰিনশ্বট দিছো হা দিছ হলো মোৰ চাবা লাগা আছে সন্দেহ নকৰো বুজা নাই ভাল বাং কাৰণে এখনি কৰি আছো ভাল নাপলি অন্ত গুৰুত্ব নিদিব হ'ব দা পেৰেৰ লগত ইমানে কথা পাতিব লাগে না কিমান কি সুধি আছে চাকৰি বালাতো ঠিকে আছে দাইতাৰ চবে খবৰ ল'ব তোমাক কি কৰো কচুনিতা চবে ফোন কৰি মোৰ খবৰ লৈ আছে মোৰ তাতে কি ভুল ভুল তোমাৰ নাই ভুল হল চৰকাৰৰ চৰকাৰে যে তোমাৰ 4th গ্ৰেড ৰিজাল্টটো কিয় ভাল কৰি দিলা আগতে তো পেহেৰে মাহেৰে জেষ্ঠৰে ভিনেৰে কোনো তোমাৰ খবৰ লোৱা নাছিল কিন্তু আজি কিয় লৈছি এই ৰিজাল্টটো ভাল হৈছে তোমাৰ চাকৰি হ'ব সেই কাৰণে লৈছি চাকৰি হনাই ৰবা মোৰ ভাইবাটো বাকি আছে এটাও কিবা হয় যি হয় হ'ব এটা কথা তোমাক কবার কাৰণে আজি ৰাতিপুৱা তোমাৰ ঘৰ লৈছো কি কথা এই চাকৰিটো কিন্তু হলেও তুমি কৰবা নৰা কিয় প্ৰশ্ন নকৰবা নৰ মই কৰিম আৰে তুমি কৰিম বুলি কলি হ'ব নাকি নৰ কৰবা মই কৰিমে আৰে নালগে হা কৰবা ইমান কষ্ট কৰি কিনে ৰিজাল্টটো ভাল হৈছে কিয় নকৰিবা মই আৰে তুমি নৰ কৰবা মই কৈছো না কিয় নকৰিবা মই কৰবা নেতাং তোমাক তুমি কোন কি মই কোন আজি তোমাৰ মুখে দিলছি তুমি কোন চাকৰি নহতে এনেকুৱা ভাষা মুখে দিলছি চাকৰি হোৱাৰ পিছত কি হ'ব ইংলিছত বলব দেখো তোমাৰ হু আৰ ইউ মই কোন তুমি নাজ ন যাৰ পাউডাৰ হুই তুমি বগা হৈ আছ না সেই পাউডাৰৰ মালিক মই যাৰ কাপোৰ পিন্ধি তুমি হাজি কেছি আছ না সেই কাপোৰৰ মালিক মই যাৰ কাজল লগে তুমি চকু দুটা ধুনীয়া কৰি ৰাখছ না সেই কাজলৰ মালিক মই আৰু তো কত কি ভিতৰুৱা বস্তু একলা মই নকঙে আৰু তুমি মোক সুধ তুমি কোন জানুৱে মই তুমি যে বস্তু দি কিনে মোক যে কথাও নবা সেই কাৰণে মই চাকৰিটোৰ কাৰণে মাথা মাৰি আছো চাকৰিটো হবা দা তোমাৰ গত্তে কি ধাৰ মাৰিম মই ধাৰ মাৰিবা তুমি বাপৰে আজি ধাৰ মাৰাক লাগি গেলা তুমি মোৰ অকাত তুমি মোক দেখে দিলা চাকৰি নহতে এনেকুৱা কথা শুনবা পাইছো মই চাকৰি হোৱাৰ পাছত কি হ'ব এটা কথাই কৈছিলা কিন্তু মোৰ পৰা যি বস্তু লাগে তুমি ল আৰু তুমি মোক ধাৰো মাৰিবা নালাগে কেৱল তুমি চাকৰি কৰবা নৰা মই চাকৰি কৰিমে নৰা কৰবা কিয় নকৰিম মই কৰিমে নৰা বুলি কৈছো কৰবা কিয় হাল হৈছে দেউতা দেখছানে মোক চাকৰি কৰিব নেদে বাবা কিয় কৰবা নতো চাকৰি নালগে নালগে দক দাদা চাকৰি কৰবা নালগে কিহৰ কাৰণে নালগে হা মই কৈছো না নালগে চাকৰি কৰবা কিহৰ কাৰণে শুনক দেউতা তাই মোক কৈ ৰাখে বিয়াৰ পিছত বোলে তাই মোক চাহ পানী যোগান ধৰি থাকবা নৰে বুজি পাইছে না কেছটো এতিয়া কথাটো হল কি এই যিটো 4th গ্ৰেড পোষ্ট য'ত তাইৰ চাকৰি হবা যাই আছে তাতে যদি তাইৰ কিবা কাৰণত চাকৰিটো হৈ যায় আৰু যদি তাই সেই চাকৰিটো কৰে তাতে তাইৰ কাম কি হ'ব সেই চাহ পানী দিয়ে কাম হ'ব না বুজি পাইছে না কেছটো যিটো আপি মোৰ ঘৰত চাহ পানী দিবা নৰে সেই আপি তুই গোটেই জীৱনটো চাহ পানী দিয়া চাকৰি কেনেকে কৰিব অফিচাৰ এটা ৰাখো প্ৰমোশন সমোশন লৈ সি অফিচাৰ হৈছে সি হল মেট্ৰিক পাছ এই হল BSc পাছ BSc কৰা ছোৱালী এটা যদি মেট্ৰিক পাছ তাক চাহ পানী যোগান ধৰি থাকবা লাগে একবাৰ ভাবি চাওকচোন কেনা শুনি কথাটো সেইকাৰণে কৈছো চাকৰিটো কৰবা নালাগে বুজি পাইছি না
শিক্ষাৰ মূল্য কি থাকিলে BSc এটা যদি মেট্ৰিক পাছ এটা যোগান দি থাকিব লাগে আমি কথাটো ভাবিছা সেইকাৰণে কৈছো মই চাকৰি কৰিব নালাগে হয় না নহয় শুনা বাবা মই এটা কথা কওঁ তাতে তাই চাহ পানী দিলি পইচা হ'ব আৰু তোমাৰ তাতে চাহ পানী দিলি একো নাপায় তোতা শুনক কোন গিৰাকে দৰমহা দি গণ্য ৰাখি থৈছে কওকচোন আপুনি সেইখিনি কথা নাজানে পুৰুষ হৈ পেলাই এই 4 গ্ৰেড চাকৰি কৰিব নালাগে ভাল চাকৰি কৰক তাই তাতে মোৰ আপত্তি নাই তে কি কৰিলি ভাল হ'ব তাই এতিয়া BSc পঢ়া ছোৱালী BSc পাছ APSc দিয়ক UPSc দিয়ক ডাঙৰ অফিচাৰ হ'ব পাৰিব তিতে কথা নাই ন UPSc দিবা দিছা কিবাকে যদি পাছ কৰে DCSP বিয়াকাটো গ্যাৰান্টি যা তাতকে 4 গ্ৰেডটোৱে ভাল আছিল তোৰ শুন তাইৰ ওপৰত মোৰ এখনিও বিশ্বাস আছে তাই যে APSc UPSc পাছ কৰিব নোৱাৰে আজি খোলাকে ঘৰত কৈ থৈছোঁ দে বাইকে কৰকতো কৈছোঁ ডাইৰেক্ট কৈছোঁ অলপ ৰহন হানি কৈছোঁ কথাগেলা মানে এই চাকৰিটো ভাল নহয় এই চাকৰিটো কৰিব নালাগে বুজি পাইছা না শুন তোৰ যদি মানে বিশ্বাস নাই তাৰ কিবা ফটো ভিডিঅ' আছে নেকি তোৰ তাত আহিছিল ফটো চটো আঁকা লাগে এতিয়া পাৰ্চনেল ফটো কিন্তু সিদিনা কাজিয়া লাগি মোবাইল গুড়া কৰি ফেললো না এতিয়া তাইও গম পাইছে মোৰ তাত যে একো নাই এতিয়া এটা কাম কৰ তই কি কালি তাইক লগ ধৰি ফটো অলপ বেলেগকে প্ৰমাণ হিচাপে থৈ দি তোৰ তাত সেইটো হয় কিন্তু সেইগিলা প্ৰমাণে কাম দিব না দিব আজিকালি দেখোন চলি দিৰি লৈ যায় তথাপি আৰু থাকলেই ভাল ন থাকলি ভাল এই আজিও মই ফোন কৰি কিবা কিবি কথা মানে উলিয়াব চেষ্টা কৰিছিলোঁ তাক তাৰ পৰা কিন্তু এই ৰেকৰ্ডিঙত মোৰ আৰু কল ষ্ট্ৰাইক কৰে এনেকৈ কৈ দিয়ে গম পাই দিয়ে বুজি পাইছে না কালি লগ কৰি পেলাই বেলেগকৈ উঠালে ফটো এনেকুৱা টাইপত মাই অলপ বাহিৰত আছো ৰ নাহাং দিপৰে বাট নাহাং দে যাম দে সোনকালে দে ক'ত যাবা এতিয়া নলবাৰীৰ পৰা হ'বলা কিয় ফুৰি হ'বলা নাযাওঁ এই যাম আৰু আহিম ইচ্ছা নাই মোৰ যাব হাৰে কি ধুনীয়াকে ঘৰৰ পৰা ওলাই আহিছ একপাক ফুৰি হ'বলা নাযাওঁ এই বলা বলা সেই নাযাওঁ হা মই ভাইবা আহি আছে প্ৰেক্টিচ কৰবা আছে কিমান আৰে নাটক কিয় কৰি আছ আহি পেলাই পঢ়িবা তো দেউতাক মই কিতাপ নিবা আহিম বুলি কৈছো দেৰি হলি মোক ফালব আৰে ফালবাক লাগি তুমি কিবা কৰি নেকি বলা বলা উঠা গাড়ীত নাযাওঁ হা মই নাটক কিয় কৰি আছ কচোন তুমি নাটক কিয় কৰি আছ আগতে দেখোন য'তে লগ দিছিলো তাকে গৈছিলা নাটক নকৰবা ভালকে কৈছো বহা গাড়ীত নাযাওঁ মই চাকৰি নহওঁতে ইমান চেঞ্জ তোমাৰ হা চাকৰি হোৱাৰ পিছত কি হ'ব আকৌ চেঞ্জ নাই তুমি ভাবি আছ এনেকে এটা কাম কৰা ফটো উঠা এটা মন চাও ইফালে হাত খানি দেচোন নৰ্মেলকে উঠা বাপৰে বাপ আজি তুমি নৰ্মেলকে ফটো উঠা হলা হা কি বহি ৰাখছ মনত ভালকে কৈ না দেগো মোক খোলা খুলি কি বহি ৰাখছ মানে নৰ্মেলকে ফটো উঠলি ফটো উঠা নহয় নেকি হা নৰ্মেলকে ক'ব পাৰা নাই ইয়াৰ এটা শৰ্টস বনাম দা তোমাৰ লগত আজি আকৌ হলা নবনাও মই না বনাম বনাব লাগিব হেল্ল' গাইজ এইটো মোৰ গাৰ্লফ্ৰেণ্ড আমি দো ফুৰবা আহিছোঁ আমাৰ বহুত বছৰ হ'ল ভাল পাবাৰ তো কিমান বছৰ হ'ল কৈ দিয়া তুমি নকওঁ মই এলা মই যাওঁ কি কৈ দিয়া আৰু অহা বছৰ আমাৰ বিয়া আমাৰ নহয় দক এলা নহয় আকৌ এলা তুমি কি বনাই আছো মই সকলোৱে আহিব বিয়াত আৰু নহয় দক এলা আমি বহুত ধাবাই চাবাই ফুৰবা গৈছোঁ কিন্তু আমি গাইজ নহয় এলা ৰ'বা মিছা নহয় সঁচা তুমি কিমান বছৰ হ'ল ভাল পাবা কওঁ মোক আকৌ নাই কহা তুমি এই ৰ'বা নাটক নকৰবা কিমান বছৰ হ'ল ভাল পাবা যাওঁ মই তুমি আমি 2 বছৰ হ'ল ভাল পাবা 2 বছৰ হ'ল আৰু আমাৰ বিয়া হ'ব বছৰ নহয় এলা নাটক নকৰবা আমাৰ বছৰ বিয়া হ'বই ফাইনেল আপোনালোক আহিব তাৰিখটো মই জনাই দিম আপোনালোকক তুমি নাটক কৈ থাকা মই যাওঁ ৰ'বা দা কিন্তু বুদ্ধি এ চাকৰি হৈ গেল আহিব নেকি তই গধূলিকে আহিব দে দিয়ক এতিয়া বেটা চবে খবৰ লৈছা ৰুমা হ'ল চাকৰি এতিয়া বা পষ্টিং বা ক'ত হয় গম পোৱা নাই ৰ'ব আহিব নেকি আহিব তই গধূলিকে
ইয়া কংগ্ৰেচুলেশ্যন চাকৰিত নাম আহি গেল কিন্তু চাকৰিটো কৰবা নৰয় কোনে কৈছে মই নকৰো বুলি চাকৰি কিয় তুমি কৰবা নৰ নহয় চাকৰি কোনে কৈছে চাকৰি নকৰো বুলি তুমিতো কৈছিলা ন তোমাক লাগে না চাকৰি লাগে তো মই চাকৰি চইচ কৰিছো তাৰ এলা ল তুমি দিয়া বস্তু হা আজি মই দিয়া বস্তুৰ মূল্য নহয় গেল এইটো গ্লিচাৰিং আজি ঘূৰাই দিছ মোক তুমি সিদিনা কিন্তু খুজিছিলা আৰু এইটো কিংকে দিছিলোঁ জানো না তোমাক মোৰ টাইপবিলাক খৰ হৈছিল সেই খৰৰ মলম আনিব গৈছিলোঁ আৰু সেই টাইমত তুমি ফোন কৰি পেলাই গ্লিচাৰিং এটা বিচাৰিছিলা আৰু সেই মলম নানি মই গ্লিচাৰিং আনিছিলোঁ বুজি পাইছা সেই গ্লিচাৰিং আজি তুমি মোক ঘূৰাই দিছা মালখিনি শেষ কৰিছ কৰি পেলাই সোধা হেৰিটো দিছ মোক মই কি লহা টিংবা পাৰি বুলি ভাবিছ নেকি তুমি মই যাওঁ এখানটো দাঙি আনবা নৰো না ঠেলা তিনটা পথে ঠেলাত পথে দিব আজি মোৰ বস্তুৰ মূল্য নহয় গেল হা মোক চিন বনাই মই কি বস্তু ময়ো বাঘৰ ফফত নিমখ থৈ জলপে খচলি মই চাকৰি ল'মে মই চাকৰি ল'মে প্ৰেমত থকা খালে মানুহে মদ ভাং খায় কিন্তু মহন্তই কৰিলে তাৰ বিপৰীত আপোনাক লগ কৰিব দুজনমান মানুহ আহিছে আহিব দিয়া অ'কে ছাৰে যাব দিছে ছাৰ তুমি চিনাকি নেকি চিনাকি মানে মই না একেলগে পঢ়া না তুমি একেলগে পঢ়া জীৱনৰ আধা অধ্যায় আমি একেলগে পঢ়িছোঁ পিছে বকচোন হ'ব আজি মোৰ ভাল লাগছে আপোনালোকে মোক বিচাৰি আছিল আৰু মই নিজকে এনেকৈ তৈয়াৰ কৰি লৈছিলোঁ যাতে তুমি একদিন হ'লেও মোৰ ওচৰত আজি মই ছাকচেছ মোক বিচাৰি তুমি মোৰ অফিচত আছ কিন্তু কেছটো ক'লি এতিয়া কি কেছ হত্যা মাৰ্ডাৰ লুণ্ঠন কি কেছ মাটিবাৰীৰ কেছ কেছটো কি কেছটো মানে ইমান ডাঙৰ কেছ নহয় এটা সাধাৰণ কেছ আৰু নলবাৰী জিলাৰ ভিতৰত বোলে আপুনি এজন ভাল উকিল আৰু সেইকাৰণে আপোনাৰ ওচৰলৈ আহিলোঁ আমাৰ কথাটো আপুনিয়ে কৈ দিয়ক নেকি মানে এজন মোৰ হ'বলগীয়া জোৱাই দুৱৰে ক'ত মেৰেজটো ক'ত দিলে অলপ আপোনালোকে পাই অলপ গোটেই জীৱনটো তুমি মোক জ্বালা দিলা ভাবছিলো চাকৰি লৈ তোমাক মই জ্বলাম কিন্তু ঘূৰি আজি তুমি মোকে জ্বলাবা আহিছ বেলেগ উকিল আছে বেলেগ উকিলে বিয়া পাতি দিব যদি ডিভৰ্চ লগা হয় তেতিয়া মোৰ ওচৰত আহিবা কিবা খং উঠিব এইবাৰ কিন্তু মই চান্দাল কৰিম গোটেইকেইটাক পুৰিম বুলি কৈছোঁ মই গেট আউট